Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি YouTube চেনেললৈ স্বাগতম। অসম চৰকাৰৰ 12600 পদৰ পৰীক্ষাৰ বাবে তোমালোকৰ মাজত লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আৰু এইটো ক্লাছ পাৰ্ট 1 হয়। তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা। ক্লাছটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছ আমি আৰম্ভ কৰোঁ। আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপচন এ ৰবাৰ্ট ব্ৰাউন মেডিকেল কলেজ, অপচন বি সেন্ট পেট্ৰিক মেডিকেল কলেজ, অপশন সি সেন্ট জন মেডিকেল কলেজ, অপশন ডি বেৰিট হোৱাইট মেডিকেল কলেজ। অপশন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, বেৰি হোৱাইট মেডিকেল কলেজ। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে বেৰি হোৱাইট মেডিকেল কলেজ নামেৰে পৰিচিত আছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা হৈছিল? অপশন এ 1917 চনত, অপশন বি 1870 চনত, অপশন সি 1975 চনত, অপশন ডি 1965 চনত। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3, মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া কোন? অপশন এ মণিষ ডেকা, অপশন বি বিদ্যুৎ বৰা, অপশন সি তৰুণ শইকীয়া, অপশন ডি অভিনন্দন বৰা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? অপশন এ শিৱসাগৰ, অপশন বি যোৰহাট, অপশন চি গোৱালপাৰা, অপশন ডি ডিব্ৰুগড়। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, যোৰহাট। লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশন এ শিৱ থাপা, অপশন বি মহাদেৱ ডেকা, অপশন সি এলভিছ আলিয়া হাজৰিকা, অপশন ডি হিমা দাস। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, হিমা দাস। অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে হিমা দাসক নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশন এ যোৰহাট, অপশন বি ডিব্ৰুগড়, অপশন চি শুৱালকুছি, অপশন ডি গুৱাহাটী। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন চহৰ এই সময়ৰ মটক ৰাজ্যৰ ৰাজধানী আছিল? অপশন এ গুৱাহাটী, অপশন বি তেজপুৰ, অপশন চি ডিব্ৰুগড়, অপশন ডি তিনিচুকীয়া। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, তিনিচুকীয়া। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? অপশন এ পশ্চিম কাৰ্বি আংলং, অপশন বি ডিমা হাছাও, অপশন চি কাছাৰ, অপশন ডি ডিমাপুৰ। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, পশ্চিম কাৰ্বি আংলং। হামৰেন পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, তলৰ কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায়? অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশন চি যতীন্দ্ৰনাথ দুৱৰা, অপশন ডি বিনন্দ চন্দ্ৰ বৰুৱা। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়? অপশন এ 1860 চনত, অপশন বি 1960 চনত, অপশন চি 1965 চনত, অপশন ডি 1870 চনত। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, 1860 চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই তেনেহ'লে প্লিজ লাইক কৰি দিয়া, আৰু যদি কোনোবাই চেনেলটো নতুন চাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11, হস্তি বিদ্যাৰ্ণৱ পুথি কোনে ৰচনা কৰিছিল? অপশন এ দিয়া আছে ফুলেশ্বৰী, অপশন বি দিয়া আছে দিলবৰ আৰু দখাই, অপশন চি সুকুমাৰ বৰকাইথে, অপশন ডি ভট্টদেৱ। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, কোন বছৰত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? অপশন এ 1583 চনত, অপশন বি 1584 চনত, অপশন চি 1585 চনত, অপশন ডি 1582 চনত। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, 1584 চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, ডিগবৈ তেল শোধনাগাৰ কোন বছৰত স্থাপিত হৈছিল? অপশন এ 1901 চনত, অপশন বি 1903 চনত, অপশন চি 1905 চনত, অপশন ডি 1907 চনত। অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, 1901 চনত
ডিগবৈত তেল শোধনাগাৰ স্থাপিত হৈছিল। কুৱেশ্যন নম্বৰ 14 প্ৰথম অসমীয়া বোলছবি কোনখন? অপশ্যন এ জয়মতী, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি ডক্টৰ বেজবৰুৱা, অপশ্যন ডি ওপৰৰ এটা নহয়। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, জয়মতী। প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ'ল জয়মতী। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15 হেমকক কোনে ৰচনা কৰিছিল? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি পদ্মনাথ গোহাঞিবৰুৱা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা, অপশ্যন ডি গুণাভিৰাম বৰুৱা। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, হেমচন্দ্ৰ বৰুৱাই হেমকক ৰচনা কৰিছিল আৰু হেমকক 1900 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ দিয়া আছে প্ৰতিভা দেৱী সিং পাটিল, অপশ্যন বি দিয়া আছে ইন্দিৰা গান্ধী, অপশ্যন চি সৈয়দা আনোৱাৰা তাইমুৰ, অপশ্যন ডি দিয়া আছে অজন্তা নেওগ। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, সৈয়দা আনোৱাৰা তাইমুৰ। সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 17 অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি দিয়া আছে ভট্টদেৱ। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ পদ্মনাথ গোহাঞিবৰুৱা, অপশ্যন বি শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি নলিনী প্ৰভা কাকতি। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, পদ্মনাথ গোহাঞিবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 19 অৰুণোদয় আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ দিয়া আছে 1889 চনত, অপশ্যন বি দিয়া আছে 1988 চনত, অপশ্যন চি দিয়া আছে 1946 চনত, অপশ্যন ডি দিয়া আছে 1846 চনত। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, 1946 চনত অৰুণোদয় আলোচনী প্ৰকাশ পাইছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ 20 জোনাকী আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন দিয়া আছে চাৰিটা। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।